পিঠা অলপ বনাব লৈছোঁ। ভাত খোৱা চাউল, বৰা চাউল লগত অকণমান নিমখ দি পেলাই মই এইটো মিক্সিত মাৰি লৈছোঁ। ইয়াত কিন্তু মই ফুড কালাৰ দিয়া নাই। কি দিছোঁ আপোনালোকে গম পাইছেনে? ইয়াতে মই অকণমান বিট দিছোঁ আৰু এতিয়া মই অকণমান বেকিং চ'ডা দিওঁ। বেকিং চ'ডা এইখিনি এনেকৈ মিহলাই লৈছোঁ। অলপ ডাঠ হৈছে, অকণমান পানী দি দিওঁ। এনেকুৱাকৈ বনাই লৈছোঁ আৰু অলপ পাতল হ'লে ভাল, বেছি ডাঠ হ'ব নালাগে। এনেকৈ বনাই লৈছোঁ। এইখিনি এখন এখনকৈ মই পিঠা বনাই যাম। ইয়াৰ ভিতৰত আপোনালোকে যিকোনো বস্তু দিব পাৰে। মই আজি তিল আৰু গুড়কে লৈ লৈছোঁ। ইয়াৰ ভিতৰত নাৰিকলো দিব পাৰি। কেতিয়াবা নিমখীয়া কৰিব বিচাৰিলে আলু পিটিকি এনেকৈ দিব পাৰি। যিকোনো বস্তু দিব পাৰি। নিমখীয়াও কৰি খাব পাৰি আৰু একো নিদিয়াকৈ এনেও বনাই খাব পাৰি। এতিয়া মই এখন এখনকৈ পিঠা বনাই যাওঁ। এনেকুৱা হৈছে আৰু কনচিষ্টেঞ্চিটো। এনেকুৱা অলপ পাতলীয়া কৰি লৈছোঁ। অলপ পাতল হ'লে ভাল, বেছি ডাঠ হ'লে দিগদাৰ হয়। পেন এখন অকণমান তেল সানি লৈ মই এখন এখনকৈ পিঠা বনাই যাওঁ। আজি ৰংটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। এতিয়া অকণমান সময় ৰাখিব লাগিব। অলপ সময় এইখন ৰখাৰ লগে লগে সুন্দৰ পিংক কালাৰ হৈ গৈছে। এতিয়া মই ইয়াতে তিল ভাজি পেলাই অকণ গুৰ মিহলি কৰি লৈছিলোঁ, এইখিনি ইয়াতে দিলোঁ। আৰু এইখন এনেকৈ মেৰিয়াই দিলোঁ। এতিয়া এইখন অকণমান টান হ'ব লাগিব। আকৌ এখন ইয়াতে বহাই দিছোঁ। এইখন আকৌ অলপ সময় ৰাখিম। এইখনো পিংক কালাৰ হৈ গৈছে। এতিয়া মই অকণমান ইয়াতে তিল দি দিওঁ। মই পিঠাগুড়িখিনি মিক্সিত মাৰোঁতে অকণমান ময়দাও দিছিলোঁ, অলপমান এনেই নামমাত্ৰ। এইখনো ধুনীয়াকৈ মেৰাই ল'লোঁ। এতিয়া গৰম হ'ব লাগিব অলপমান। আকৌ এখন বহাই থওঁ। এইখনতো মই অকণমান তিল দি দিওঁ। আৰু এইখন এনেকৈ মেৰিয়াই দিওঁ। এইখনো অকণমান টান হ'ব লাগিব। মোৰ এইখন হৈছে। এইখন এতিয়া নমাই থওঁ। মই নমাই থওঁ। আকৌ এইখনো হৈছে। এইখনো মই নমাই থওঁ। এনেকৈ এখন এখনকৈ নমাই গৈ আছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। দেখুৱাইছোঁ। ইমান ধুনীয়া কোমল হৈছে। এইটো চাহৰ লগত খাব
খুব ভাল লাগে। এয়া পিঠা সকলো মানুহে খাই ভাল পায়। ইউটিউবত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দি ল'ব, আৰু ফেচবুকত আপোনালোকে মোৰ প্ৰফাইলটো ছাবস্ক্ৰাইব কৰি ল'লে সকলোবোৰ ভিডিঅ' আপোনালোকে পাই থাকিব। আজিলৈ সামৰিলোঁ। চাহৰ লগত পিঠাও ল'লোঁ, খাওঁ।